নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা মিনি ব্লগলৈ। আজি মই নদীৰ মাজৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰি দিছোঁ। আজি দেওবাৰ, সেয়েহে ভাবিলোঁ আমাৰ নৃত্যৰ স্কুলখন আপোনালোকক দেখাম। মই ওলাই আহিছোঁ। স্কুললৈ যোৱাৰ আগতে অৱশ্যে মই গৰিসাগৰ আহিছোঁ, দুই এটা বস্তু কিনিব লগা আছে। সেইখিনি মই কি কৰিম আপোনালোকক নেক্সট ভিডিঅ'ত দেখাই আছোঁ। আৰু এয়া আহি মই দোকান পাই গ'লোহি। আৰু ইমানবোৰ যে ৰঙৰ টেমা দেখাইছে, মোৰ যে কোনটো লওঁ কোনটো নলওঁ লাগে। দোকানত গ'লে মোৰ প্ৰায় এনেকুৱা হয়। আপোনালোকৰ হয়নে জনাবচোন। ফাইনেলি মই এইকেইটা ৰং চিলেক্ট কৰিলোঁ আৰু ল'লোঁ, লগতে সূতা আনাচাও ল'লোঁ। তাৰপিছত এয়া আহি মই ডান্স স্কুল পাই গ'লোহি আমাৰ কণমানিহঁতৰ মাজলৈ। সিহঁতৰ লগত কটোৱা সময়বোৰ অৱশ্যে খুবেই প্ৰিয়, খুব বেছি ভাল লাগে। সিহঁতেও খুব বেছি আগ্ৰহেৰে ৰৈ থাকে আমাৰ বাবে। আমি যিহেতু যোৰহাটৰ পৰা আহোঁ, সিহঁতৰ বাবেই আহোঁ। শনিবাৰে আহোঁ, দেওবাৰে সিহঁতৰ ক্লাছ থাকে যিহেতু। তাৰপিছত ইয়াত আমি ভাৰতনাট্যম আৰু সৃষ্টিশীল নৃত্য শিক্ষা যিখিনি পাৰোঁ দিবলৈ চেষ্টা কৰোঁ। মই থাকোঁ আৰু মোৰ লগতে মোৰ বাও থাকে, সেইটোতো আপোনালোকে জানেই। আজিলৈ ভিডিঅ'টো ইমানেই। নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম। আজিলৈ বাই বাই।